আমাৰ ছ'চিয়লজি অনশনথলী এই নিৰ্ধাৰিত অনশনথলীত পশুমিত্ৰ স্পেচিয়েল টেট উত্তীৰ্ণ আৰু অনিয়মীয়া শিক্ষক আৰু নন টিচিং ষ্টাফ যিসকলৰ সহকৰ্মী টিচিং ষ্টাফক চৰকাৰে প্ৰাদেশিকৃত আইনৰ অধীনত প্ৰাদেশিকৃত কৰি সম্পূৰ্ণ সা সুবিধা দিছে। যিসকল পশুমিত্ৰ সেইসকলক ভেটেনেৰী বিভাগৰ ফালৰ পৰা নিযুক্তি দিয়া হৈছিলে আমাৰ ৰাজ্যৰ পশু সম্পদৰ শ্ৰীবৃদ্ধিৰ কাৰণে। তেখেতসকলৰ বাবে একো বিশেষ ব্যৱস্থা লোৱা নাই আৰু যেতিয়া সৰ্বশিক্ষাৰ অধীনত স্কুল নাছিলে বহু অঞ্চলত শিক্ষামিত্ৰসকলে এডুকেশ্যন ভলণ্টিয়াৰ হিচাপে তেওঁলোকে কাম কাজ কৰি আহিছিলে। পৰৱৰ্তী সময়ত চৰকাৰে তেওঁলোককো প্ৰতিশ্ৰুতি দিছিল যে ভিজন ডকুমেণ্টৰে 21 নম্বৰ পৃষ্ঠাত আছে বিজেপিৰ, যিটো 10 বছৰৰ কাৰণে তেওঁলোকে লৈছিল, 9 বছৰ অতিক্ৰম কৰিছে, যে শিক্ষা বিভাগৰ সকলো সমস্যা সমাধান কৰা হ'ব। এই সমস্যাবিলাক সমাধান যিহেতু কৰা নাই, সেই গতিকে তেখেতসকলে আজি ইয়াতে বিক্ষোভ থলীলৈ অনশন থলীলৈ আহিছে। কোনোবাই আমৰণ অনশন কৰিছে। আমি কংগ্ৰেছ দলৰ আমাৰ সতীৰ্থ বিধায়ক ৱাজেদ আলী চৌধুৰী, আব্দুৰ ৰছিদ মণ্ডল, দিগন্ত বৰ্মন আৰু শিৱামণি বৰাৰ সৈতে আমি আহি তেখেতসকলৰ কথাখিনি বুজ ল'লোঁ আৰু দেখা পাইছোঁ যিটো দাবী তেওঁলোকে কৰিছে এই গোটেইখিনিত যুক্তি আছে, ন্যায়সংগত দাবী। তেখেতসকলৰ কথাখিনি চৰকাৰে শুনা উচিত, কাৰণ তেখেতসকলে যিখিনি কাম কৰি আছে, ধৰক এতিয়া পশুমিত্ৰসকলৰ ক্ষেত্ৰত তেওঁলোকে আঙুলিয়াই দিছে যে ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ পৰাও পশু সখী দিছে আৰু ছুপাৰভাইজাৰ। তেখেতসকলক স্কুটাৰ দিছে আৰু এখন ফটো আপলোড কৰি দিয়াৰ কাৰণে তেওঁলোকক এটা পইচা দিয়ে, 7,000 টকা 25,000 টকাকৈ পাই আছে। কিন্তু পশুমিত্ৰসকলক অবৈতনিক বুলি কোৱাৰ কাৰণে একো দিয়া নাই। কিন্তু গৰু ছাগলীৰ টিকাত যদি বেজী দিব লগা হয়, দৰৱ দিব লগা হয়, এই পশুমিত্ৰসকলে দিয়ে ভেটেনেৰী বিভাগৰ। গতিকে কামৰ বিনিময়ত তেওঁলোকে একো মূল্য পোৱা নাই। কিন্তু অকল ফটো তুলি দিয়াটো কাম, কিন্তু ফটো তোলাৰ কাৰণে লগে লগে অন্য এটা বিভাগে পইচা দি আছে। ঠিক তেনেকৈ যিসকলক প্ৰাদেশিকৃত শিক্ষক তেওঁলোকে আৰু যিসকল গ্ৰন্থাগাৰিক 1400-1500 ছাত্ৰ ছাত্ৰী থকা কলেজৰো সেই শিক্ষকসকলে চৰকাৰী সা সুবিধা পাই আছে। কিন্তু তাত যিসকলে ফিজ জমা লয়, যিসকলে স্কুল দুৱাৰ মেইনটেইন কৰে, বন্ধ কৰে, ৰিপৰ্ট পঠাব লাগে কাউন্সিললৈ, হায়াৰ এডুকেশ্যনলৈ, তেওঁলোকক কিন্তু মানে এটা ফিক্স পে দি থকা হৈছে। ঠিক তেনেকৈ আৰু বিভিন্ন ইয়াতে অনশনকাৰীসকলক আমি দেখা পালোঁ যুক্তিসংগত তেওঁলোকৰ দাবীসমূহ আছে আৰু দাবীসমূহ চৰকাৰে পূৰণ কৰিলে ভাল পাম। আৰু আমি বিধানসভাত অসমৰ শিক্ষা বিভাগৰ যিবিলাক চৰকাৰে পাৰ্মিশ্যন দিছিল যোৱা সময়ছোৱাত শিক্ষানুষ্ঠান খুলিবলৈ, কিন্তু বিভিন্ন ধৰণৰ কাট অফ ডেট, ইছ্যু ডেট বা কিবা কিবি কৈ পেলাই, আনকি কোনো ক্ষেত্ৰত দেখা গৈছে যে আগতে কৈছিলে এখন স্কুলক 4 বিঘা মাটি লাগিব, পিছত সেই সময়ত তেওঁলোকে সেইকাৰণে বঞ্চিত হ'ল। এতিয়া মডিফাই কৰি তেওঁলোকে কিজানি এবিঘা মাটিটো পাৰ্মিশ্যন দিছে, কিন্তু পূৰ্বৰ কাৰণে তেওঁলোকে বঞ্চিত হৈ আছে। এনেকুৱা ধৰণৰ বহুত অভাৱ অভিযোগ আছে। এই গোটেইবিলাক যাতে সমাধান হয়, আমাৰ বিধানসভাত আমাৰ দলৰ ফালৰ পৰা এটা সংকল্প প্ৰস্তাৱ, এখন প্ৰাইভেট মেম্বাৰ বিল অনা হ'ব আৰু এই কথাবিলাকো আমি তেওঁলোকক কৈছোঁ। আমি বিভিন্ন মাধ্যমেৰে বিধানসভাত চৰ্চা কৰিম আৰু তেখেতসকলক ন্যায় দিবলৈ যত্ন কৰিম। মানে চাওক, আমাৰ বিধানসভাত কি হয়, আমি বহুত গুৰুত্বপূৰ্ণ, এতিয়া কথাটো মই কৈ দিব লাগিব খোলাকৈ। আমাক ভাবে যে বিৰোধীয়ে একো প্ৰশ্ন নুসুধিলে কেলৈ, কি কাৰণত নাজানো। আমি কেতিয়াবা বিধানসভাত প্ৰশ্ন দিলে কেতিয়াবা প্ৰশ্ন নাপাওঁ। মই গুৰুত্বপূৰ্ণ প্ৰশ্ন দিওঁ, কিন্তু মোৰ প্ৰশ্নবিলাক নাহে। মই যদি এটা গৃহ বিভাগৰ প্ৰশ্ন দিওঁ, তাৰ তুলনাত মই দেখিম যে মোৰ কিজানি খেল বিভাগৰ প্ৰশ্নটো আহি গৈছে। মোক দিছে আৰু কেতিয়াবা এটাও নিদিয়ে। সেইটো কি কাৰণে হয় ময়ো ক'ব নোৱাৰোঁ, কিন্তু মই ভাবোঁ যে লটাৰী হয়, লটাৰী হওঁতে কিজানি আমাৰ কিবা কাৰণত লটাৰীত নম্বৰ নালাগে। আৰু মই গৰ্ব হয় বুলিতো ক'ব নোৱাৰোঁ, লটাৰী হয় বুলি জানো। কিন্তু আমি লটাৰীত কেতিয়াবা কাৰোবাৰ বহুত ভাল ভাগ্য থাকে, কেতিয়াবা ভাগ্য নাথাকে। সেই গতিকে মই গৰ্ব বুলি কোৱাটোতো ভুল হ'ব। কিন্তু এতিয়াৰ পাঞ্জাৱৰ যিজন চিফ মিনিষ্টাৰ, তেখেতে লোকসভাত ভিডিঅ' কৰিছিলেগৈ আৰু সেইকাৰণে তেওঁ বহুত লোকসভাত ধিক্কাৰ খাইছিলে। এই প্ৰশ্নৰ যিটো ব্ৰাঞ্চ, তাত গৈ তেওঁ ভিডিঅ' কৰিছিল। তেওঁ অৱশ্যে কি কৰি তাৰ উত্তৰটো কি আহিছিলে মই পাহৰি গৈছোঁ এতিয়া। কিন্তু আমি চেষ্টা কৰোঁ বিভিন্ন মাধ্যমেৰে আনিবলৈ, আৰু কেতিয়াবা কি বিধানসভাৰ কাৰিকৰী কাৰণত আমি সকলো কথা ক'ব নোৱাৰোঁ। সেইটো চেষ্টা কৰিম নিশ্চয়। তেওঁলোকে এটা নিৰাপত্তাহীন মানে তেওঁলোকে ভাবিছে তেওঁলোকৰ মানে আৰ্থিকভাৱে তেওঁলোকৰ মানে যিখিনি ইনকম হয় সেইখিনি ছাফিচিয়েণ্ট নহয় বুলি কৈছে। তেওঁলোকে এটা চেলাৰী বিচাৰিছে, মান্থলি চেলাৰী আৰু ইঞ্চুৰেঞ্চ এনেকুৱা ধৰণৰকৈ বিচাৰিছে। সেইটো অলৰেডি আমি চৰকাৰক জনাইছোঁ
চৰকাৰে বিবেচনা কৰি আছে দেই, সেইখিনিয়ে কথা। এতিয়া ৰাষ্ট্ৰীয় গুগল মিছনৰ আণ্ডাৰত কাম কৰে। ৰাষ্ট্ৰীয় গুগল মিছনত তেনেকুৱা কোনো চেলাৰি দিয়া ছিষ্টেম নাই, অকল ইনচেণ্টিভ বেছ ৱৰ্ক। তেওঁলোকে ফাৰ্মাৰৰ পৰাও পইচা ল'ব পাৰে, 100, 200, 300 টকা যেনেকৈ সুবিধা হয়। আমাৰ পৰা পইচা তেওঁলোকে আমাৰ পৰাও ইনচেণ্টিভ পায়, ফাৰ্মাৰৰ পৰাও ল'ব পাৰে। কিছুমানেতো বহুতখিনি পায়। এতিয়া কিছুমান ভাল AIT আছে, তেওঁলোকে ধৰক 1 লাখ 1.5 লাখ টকাও পায় আমাৰ পৰা ইনচেণ্টিভ। খুব কিন্তু কাম কৰি যাব লাগিব, বহি থাকিলে কিন্তু ইনচেণ্টিভটো নাপায়, সেইটোৱে কথা। তেনেকুৱা চেলাৰি দিয়াৰ কোনো সুবিধা নাই RGMৰ নহয়। যদি আমাৰ চৰকাৰে যদি ভাবে যে তেওঁলোকক মানে আৰ্থিকভাৱে অলপমান সহায় কৰিবলৈ মান্থলি কিবা, সেইটো মই নাজানো, সেইটো অসম চৰকাৰে এইটো সিদ্ধান্ত ল'ব। আমাৰ মূলত দাবী আছিল আমাক মাহিলী দৰমহা এটা দিব লাগে, কিন্তু তেওঁ আজি আমাৰ পৰা আঁতৰি গ'ল। কিন্তু এনেকৈ আঁতৰি গ'লেতো আমি ইয়াতে ধৰ্ণা স্থগিত দিব নোৱাৰোঁ। কিন্তু তেওঁ আমাক কৈছিল যোৱা 19/12/2024 তাৰিখে আমি এটা সচলত ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ। তেওঁ পশুপালন বিভাগৰ ডাইৰেক্টৰ আৰু মন্ত্ৰী মহোদয়ে আমাক জনাইছিল যে তোমালোকৰ যিকেইটা দাবী আছে আমি অতি সোনকালে আমি তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম, তোমালোকে খালি ধৰ্ণা কাৰ্যসূচী প্ৰত্যাহাৰ কৰা। কিন্তু তেওঁলোকৰ নিৰ্দেশ মৰ্মে আমি ধৰ্ণাস্থলীৰ পৰা আঁতৰি গ'লোঁ, কিন্তু আজিলৈকে তেওঁলোকৰ কোনো ৰেছপন্স নাপালোঁ অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ। কিন্তু এনেকুৱা অমানসিক আচৰণ, কিন্তু কাম নকৰিলে তেওঁলোকে কিন্তু প্ৰেছাৰাইজ কৰে। কিন্তু মাহিলী যে এটা তেওঁলোকৰ পৰিয়াল আছে, তেওঁলোকৰ যে এটা ভৱিষ্যত আছে, তেওঁলোকে এইটো কথা কিন্তু ভাবিব পৰা আজি ক্ষমতা নহ'ল। 1 টকাও নিদিয়ে আমাক ডিপাৰ্টমেণ্টৰ পৰা। আমি এটা কাম কৰোঁ, আমি ভেকচিনেশ্যন কৰোঁ, AI কৰোঁ, তাৰ নামত এটা মাহিলী ইনচেণ্টিভ পায়। সেই ইনচেণ্টিভো তেওঁ আজি 1.5 মাহ হ'ল কোনো ধৰণৰ ইনচেণ্টিভ হিচাপে কিন্তু কোনো ধৰণৰ সময়মতে দিয়া নাই। তেওঁ আজি ক'ব নোৱাৰে আমাক যে ভেকচিনেশ্যনৰ পইচা দিছে নে, AIৰ পইচা দিছে নে, PDৰ পইচা দিছে। অগ্নুল বৰাক ভালেকেইদিন সাক্ষাৎ কৰিলোঁ, আমাৰ কৃষ্ণেন্দু পাল ডাঙৰীয়াকো বহুত কেইবা সাক্ষাৎ কৰিলোঁ, লগ কৰিলোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ ভাল আমাক সঁহাৰিয়ে নাপালোঁ। তেওঁলোকে কয় তোমালোকৰ কাম কৰি দিম বুলি কয়। যোৱা 2024 চনৰ ধৰ্ণা দি আৰু পুনৰ সচলত আমি ধৰ্ণা দিব লগা হ'ল। কি কাৰণত? যদি তেওঁলোকে আমাৰ ভৱিষ্যতৰ কথা যদি ভাবিলে হয়, আজি আমি সচলত বহিব লগা নহ'লে হয়। আমাৰ সমগ্ৰ অসমত 1500 পৰা 2000 ভিতৰত মানুহ আছিলে, কিন্তু এতিয়া সাম্প্ৰতিক সময়ত বৰ্তমানলৈকে কাম কৰি থকা মানুহ 1400 মান আছে। কিন্তু তেওঁলোকে এইখিনি যদি ভালকৈ ব্যৱস্থা কৰি দিয়ে, আমি হয়তো ইয়াতে সচলত বহি ল'ব লগা অৱস্থা নহ'ল। কিন্তু তেওঁলোকৰ মুখৰ কথাটো আমি ভুল চাই থাকিব নোৱাৰোঁ নহয়, আমাৰো এটা পৰিয়াল আছে। কিন্তু তেওঁ যিটো আজি আহি কৈছে ইনচেণ্টিভ তোমালোকৰ মুখত, আমাক ইনচেণ্টিভ কোনো ধৰণৰ নালাগে, আমাক মাহিলী দৰমহা লাগিব। অইন যিবিলাক ষ্টেট আছে, উৰিষ্যা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৱেষ্ট বেংগলত তেওঁলোকৰ চৰকাৰে মাহিলী দিয়াৰ ব্যৱস্থা কৰিছে, আৰু তেওঁলোকৰ যিখিনি ইনচেণ্টিভ তেওঁলোকে সম্পূৰ্ণভাৱে দিয়ে। কিন্তু আমাৰ অসম চৰকাৰে এই পইচাটো ক'ত সোমাই আছে, ক'ত হৈ আছে, এইটোৰ ওপৰত এটা CBI তদন্ত হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।